যোৰহাটৰ এক বিশেষ স্থানত আজি যোৰহাট পৰিবহণ বিভাগে অভিযান চলাইছে। মই প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ সেই ঠাইখিনি যোৰহাটৰ গড়মূৰ নপামত। আৰু আমি দেখুৱাইছোঁ যে এখন গাড়ীৰ শ্মশান বুলি ক'লে ভুল কোৱা নহ'ব, কিয়নো ইয়াত দেখিবলৈ পাইছোঁ যে বহু গাড়ী আৰু এই গাড়ীবোৰ এনেধৰণে ইয়াত আনি থোৱা হৈছিলে আৰু এই গাড়ীবোৰ ইয়াত এনেধৰণে স্ক্ৰেপ হিচাপে বিক্ৰী কৰিবৰ বাবে এজন ব্যক্তিয়ে ৰাখিছিলে দীৰ্ঘদিন ধৰি। আমি দেখুৱাইছোঁ যে বিভিন্ন গাড়ী ইয়াতে, বহু গাড়ী নাম্বাৰ প্লেট ইয়াতে, পঞ্জীয়ন নম্বৰ এতিয়াও লাগি আছে আৰু এখন হয়তো হাৰিয়ানাৰ হয়। এনেধৰণৰ বহু গাড়ী আৰু যোৰহাটৰ জিলা পৰিবহণ বিষয়া ডাঙৰীয়া আছে যে আজি আপোনালোকে এটা অভিযান চলাইছে, অলপ ক'ব নেকি যে এই যিটো ইয়াতে বহুত গাড়ী আমি দেখা পাইছোঁ, প্ৰায়বোৰ গাড়ীয়ে ভগা চিগা গাড়ী হয়। তাৰমানে এটা স্ক্ৰেপিং পলিচি 2022ত ইণ্ট্ৰডিউচ কৰিছে অসম গভৰ্ণমেণ্টে। তাৰ কাৰণে এতিয়ালৈকে টিল নাও 4টা অথৰাইজ স্ক্ৰেপিং চেণ্টাৰ অলৰেডি মানে গভৰ্ণমেণ্টে ৰিকগনাইজ কৰিছে। তেওঁলোকে বাহনৰ লগত লিংক আপ কৰি দিছে। এতিয়া সেই 3টা আছে গুৱাহাটীত, এটা আছে তিনিচুকীয়াত। কিন্তু এতিয়া কি হৈছে, বহু অ'নাৰে মানে বহুত বিভিন্ন ধৰণৰ টেক্স ডিফল্টাৰ গাড়ী বা গভৰ্ণমেণ্টে স্কিমো দিছে, 75% ৰিবেট দিছে। যিবিলাক গাড়ীৰ টেক্স ডিফল্টাৰ আছে 25% দিলেই হয়। কিন্তু তাৰ বাহিৰেও বহুতে বিভিন্ন বেনিফিটৰ কাৰণে টেক্স কৰাৰ গাড়ীবিলাকৰ আমি অলপ সন্দেহো হৈছে যে কিমান গাড়ী মানে অ'নাৰৰ হ'ব বা চুৰি গাড়ীও ইয়াত থাকিব পাৰে। তো সেইকাৰণে আমাৰ এই যিবিলাক অথৰাইজ স্ক্ৰেপ চেণ্টাৰ আছে, তেওঁলোকে ৰিপিটেডলি মানে আমাৰ প্ৰশাসনক, DC ছাৰক এটা কমপ্লেইন দি থাকে যে আনঅথৰাইজ এনেকুৱা চেণ্টাৰবিলাকে তেওঁলোকৰ প্ৰচেছটোত হাৰ্ম কৰিছে। গতিকে আমাৰ DC ছাৰৰ, আমাৰ উপায়ুক্ত ছাৰ, আয়ুক্ত ছাৰৰ নিৰ্দেশ মৰ্মে আমি বহুত দিনতে মিটিঙত আমাক ডাইৰেকশ্যন দিছে। চ' আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাৰ মেজিষ্ট্ৰেট ছাৰ আহিছে, পুলিচ প্ৰশাসন আহিছে। তো আমি আহি পেলাই প্ৰত্যক্ষ কৰিলোঁ যে ইয়াত যথেষ্ট সংখ্যক গাড়ী, প্ৰায় 40খনৰ ওপৰৰ গাড়ী আমি প্ৰত্যক্ষ কৰিছোঁ। ইয়াত আমি চাওঁতে দেখিছোঁ যে মেক্সিমামৰ টেক্স ডিফল্ট হৈছে আৰু অ'নাৰ যিজন আছে, যোনে এইটো ৰান কৰি আছে, তেখেতৰ ওচৰত কোনো মানে সদ উত্তৰ নাই যে এইটো আমি এইখিনি ক'ৰ পৰা পাইছে তেওঁ নাজানে, অ'নাৰে দিয়া বুলি কয়, কেতিয়াবা কয় ইঞ্চুৰেঞ্চে দিছে। গতিকে সেইটো কাৰণে আমি ছাৰে কৈছোঁ আমি এইটো আজি এতিয়া চিল কৰা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি DC ছাৰকো আমি ৰিপৰ্ট কৰিম গোটেই বস্তুটো। পৰৱৰ্তী পৰ্যায়ত আইনী ব্যৱস্থা লোৱা হ'ব তেখেতৰ পৰা। মানে ইয়াত যিমানখিনি গাড়ী আছে আমি দেখুৱাই লৈছোঁ যে বহুত গাড়ী আছে আৰু তাত কিছুমান নম্বৰ প্লেট লাগি আছে। সেইখনটো এখন জীপ আছে, AS09 নম্বৰ আমি দেখা পাইছোঁ। ঠিক তেনেধৰণে বহু ঠাইৰ বিভিন্ন জিলাৰ আৰু অসমৰ বাহিৰৰ গাড়ীও ইয়াত আমি দেখা পাইছোঁ। মানে এতিয়া প্ৰতিখন গাড়ী থেকে ভেৰিফাই কৰিব আপোনালোকে? চব গাড়ী আমি ভেৰিফাই কৰিম। আৰু চব গাড়ী একচুৱেলি তেওঁ নিজকে জাষ্টিফাই কৰিব লাগিব, ক'ৰ পৰা, কোনটো চ'ৰ্চৰ পৰা গাড়ীবিলাক পালে, কেনেকৈ পালে। এটা কোম্পানীয়ে যদি কোনোবা ইঞ্চুৰেঞ্চ কোম্পানীয়েও তেওঁক দিছে, গতিকে তেওঁতো কাগজ থাকিব লাগিব। প্ৰত্যেকখন গাড়ীৰ কাগজ থাকিব লাগিব, বিনা কাগজত নহ'ব। গতিকে আমি সদ্যহতে তেওঁক আমি টাইম দিম, সেই সময়ৰ ভিতৰত তেওঁক আমাক প্ৰডিউচ কৰিব আৰু আমি আয়ুক্ত ছাৰক এই গোটেই কথাবিলাক আমি জনাম লিখিতভাৱে। তাৰ ওপৰত আমি আইনমতে যি ব্যৱস্থা হয় তেওঁৰ এগেইনষ্টত কৰিম। চিল কৰি থৈ যাব চাগে? এইটো চিল কৰা হ'ব, এতিয়া চিল কৰা হ'ব। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি পুনৰ দেখুৱাইছোঁ যে ইখনৰ পিছত সিখন ইয়াতে গাড়ী। আৰু এই যিটো আপোনালোকৰ এই গুদামটো আপোনাৰে আছিলে, গুদাম বুলিয়ে কৈছোঁ। আপোনাৰ নামটো? মইনা কি লিখে? মইনা আলী লিখো, আলী খান। মইনা আলী খান। এতিয়া মইনা আলী খান, আপুনি কওকচোন যে ইয়াত ইমানখিনি গাড়ী দেখা পাইছোঁ, গাড়ীবোৰ ক'ৰ পৰা আনিছে? এইবোৰ গাড়ীবোৰ মানে ধৰক আপোনাৰ ইঞ্চুৰেঞ্চত যিবোৰ মানে এক্সিডেণ্ট হয়, মানে আপোনাৰ টোটেল লষ্ট হৈ যায়। হৈ যোৱাৰ পাছত ইঞ্চুৰেঞ্চৰ গাড়ীখন আকৌ সেই গাড়ী তাকে কিবা এটা পইচাত চমজাই দিয়ে। তাহাঁতি আকৌ গাড়ীবোৰ বেলেগে কোনোবাই চলায় বা কিবা মিছ ইউজ কৰে বুলি আমাক স্ক্ৰেপ কৰিবলৈ দি দিয়ে, বা স্ক্ৰেপ মানে ধৰক আৰু এইটো মোৰ কাম নাই, তোমালোকে কাটি দিয়া বা কিবা কৰা। আমি আনি ইয়াত থৈ দিওঁ গাড়ীবোৰ, যে আমাক যিহেতু গাড়ী বনোৱা মেলা কামটো আছে, মোক পাৰ্টছবোৰ দৰকাৰ হয়, ইয়াতে থৈ দিওঁ। মই খুলি লৈ যাওঁ পাৰ্টছবোৰ, মোৰ লাগতিয়ালবোৰ মই লগাই থাকোঁ গাড়ীবিলাকত। গাড়ীবোৰ এনেকৈ থাকে। নতুন নতুন গাড়ী কিছুমানো আছে হয় নাই? এক্সিডেণ্ট হ'লে নতুন গাড়ী এইটো মানে মই অলপ ভালকৈ বুজাই দিয়কচোন। আপোনাৰ ধৰক গাড়ী এখন এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট হোৱাৰ পিছত আপুনি কি কৰে তেতিয়া? গাড়ীখন মই একো নকৰোঁ, তাহাঁতি ইঞ্চুৰেঞ্চ থাকে গাড়ীবোৰৰ, ইঞ্চুৰেঞ্চৰ পইচা পায় তাহাঁতি। ইঞ্চুৰেঞ্চৰ পইচা পোৱাৰ পাছত RC টো দ্বিতীয় অফিচৰ পৰা তাহাঁতি কেঞ্চেল কৰি
চেচিছ নম্বৰ ইঞ্চুৰেঞ্চত দ্বিতীয় পিছত জমা দি দিয়ে, জমা দিয়াৰ পাছত সেইখন গাড়ী হৈ নাথাকে আৰু লোৱা টিঙলৈ হৈ যায় বুলি ক'ব পাৰি। তাত যিবোৰ পাৰ্টছ আছে মই দেখুৱাইছোঁ আহক, এই যে এনেধৰণৰ এইখন এমএইচ এখন মহাৰাষ্ট্ৰ নেকি? মহাৰাষ্ট্ৰ নহয়, এইখন আমাৰ ONGC গাড়ী আছিলে, তেওঁ ইয়াতে হেৰি আছিলে, RC কেঞ্চেল কৰিয়ে দিছে তেওঁ, আপোনালোকে চাব পাৰে। সেই গাড়ীখন জ্বলি গৈছিলে, জ্বলি যোৱা গাড়ীখন তেওঁ আৰু চলাব নোৱাৰে, পিছডোখৰহে ভাল হৈছে, আগডোখৰ জ্বলি গ'ল। তেওঁ দিছে, মই আনি থৈ দিছোঁ যে মোক ইয়াৰ পৰা কিবা দৰকাৰ হ'ব পাৰে। আৰু তাত আপোনাৰ যিখিনি গাড়ীৰ ভিতৰত যিবিলাক ইঞ্জিনত যিখিনি ব্যৱহাৰ কৰিব পাৰি সেই পাৰ্টছবোৰ আপুনি খুলি লয় নেকি? যিবোৰ পাৰ্টছ ব্যৱহাৰ কৰিব পাৰি মই খুলি লওঁ, খুলি পেলাই মই বিভিন্ন গাড়ীত লগাই মই দুটকা উপাৰ্জন কৰোঁ। সেইটোৱে এতিয়া ইতিমধ্যে পৰিবহণ বিভাগে যিটো কথা কৈছে যে স্ক্ৰেপ হিচাপে যদি বিক্ৰী কৰিব লাগে তেনেহ'লে চৰকাৰৰ যিটো পলিচি আছে সেইমতে অনুমতি ল'ব লাগে, তাত আপোনালোকে জমা দিব লাগে। এতিয়া সেইখিনি চাগে নাই। একচুৱেলি সেইটো জমাটো মানে যাৰ গাড়ী সি দিব লাগে, মানে আমিতো এতিয়া মোৰ এই গাড়ীখনত কোনো অথৰিটি নাই, যেতিয়ালৈকে সেই মানুহজনে মোক গাড়ীখন দি দিয়া নাই মইতো জমা দিব নোৱাৰোঁ। এতিয়া যদি মোক RBS গাড়ীবোৰ বোলে কয় আপুনি আমাক চেল কৰি দিয়ক, মই দিবলৈ সাজু আছোঁ। সাজু আছে মই দি দিম প্ৰত্যেকটাকে, মোক যিহেতু পইচা কিনিছোঁ মই প্ৰত্যেকটা গাড়ী, মোক গোটেই জীৱনৰ ধন লাগি আছে বুলি ক'ব পাৰি, মই দি দিম। কিমানখনমান গাড়ী আছে আপোনাৰ ইয়াতে এতিয়া? অনুমানিক আপুনি 30-40খন ক'ব পাৰে, মই গন্তি কৰা নাই, যিহেতু দিন হ'ল গাড়ীবোৰ মই এটা গন্তি নাই কৰা আজিলৈকে, আনো থৈ দিওঁ, মোৰ বস্তুবোৰ দৰকাৰ। কিছুমান বহুত গাড়ী টেক্স ফেইল বুলিও কৈছে যে ওনাৰে টেক্স নাই দিয়া। কিছুমান বহুত দিনৰ হৈ গ'ল, যেনেকৈ সেই আপোনাৰ 800খনে হ'ল, মানুহজনে না চলাব না কিবা ৰাখিব, বাধ্যত পৰি দি দিব লগা হৈছে গাড়ীখন, তেওঁ দি দিছে, মই থৈ দিছোঁ। মই আকৌ পাতিম আপোনাৰ সৈতে, মই এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে ইয়াতে বহুত গাড়ী আছে। যেনেকৈ এইখন গাড়ীকে আপুনি লওক, এইখনৰ টেক্সটো একেবাৰে আপডেট আছে 2028লৈকে। A03G475 মই এইখনৰ উদাহৰণ দিছোঁ, মানুহজনে গাড়ীখন মোক ইয়াত বেয়া হ'ল বুলি বিকল হ'ল বুলি ধৰিব পাৰে আপুনি, যে এইখন আৰু নচলে, থৈ গৈছে যে মই RCখন কেঞ্চেল কৰাম, যিহেতু মই নতুন গাড়ী ল'বলৈ চিন্তা কৰিছোঁ। আৰু সেইখনটো থৰ একদম, তাত নাম্বাৰ প্লেট নাই দেখোন। নাম্বাৰ প্লেট নাই, মানুহজনে দ্বিতীয় পিছত নি পেলাই জমা দিছে যে মই গাড়ীখন মিছ ইউজ হয় বুলি, মোৰ কাম হ'ল ইয়াত থৈ দিয়া। মানে সেইখন গাড়ী কি থাৰখন কি হৈছিলে এবাৰ দেখুৱাবলৈ বিচাৰিছোঁ। আগফালৰ পৰা চাব পাৰে আপুনি, এইখন টোটেল লষ্টতে আছে গাড়ীখন, টোটেল লষ্ট। তাত এই চেচিছ নম্বৰ লাগি আছে, ইতিমধ্যে মই দিলোঁ এই MVA ছাৰক এই নাম্বাৰ, যে আপুনি মাৰি চাব পাৰে, এইখনৰ RCটো কেঞ্চেল কৰি দিয়া হ'ল। RC কেঞ্চেল কৰা হৈছে মানে এইখন এক্সিডেণ্ট হোৱা নাই একদম। আপুনি আগফালৰ পৰা চাওক, এইখন গাড়ী কোনো চলা হেৰিতে নাই, এইটো আপুনিতো একো কৰিব নোৱাৰে, কি কৰিব মানুহ। মই আনি পেলাই থৈছোঁ, আপুনি মোৰ কৈ থকা কথাটো আপুনি উদাহৰণ এইটোৱে যে ইয়াৰ পৰা মোক যিটো বস্তু দৰকাৰ মই সেইটোহে নিবলৈ গাড়ীখন ইয়াত থৈ দিছোঁ। মোৰ ইয়াৰ গাড়ীখন কাটি দিয়া বা বেলেগ কিবা হেৰি কৰা কোনো উদ্দেশ্য নাই। মোক ইয়াৰ পৰা বস্তু দৰকাৰ, মই যিহেতু মই গাড়ী লাইনৰ ব্যৱসায়ত আছোঁ, যে মই গাড়ী ৰিপেয়াৰিং কৰোঁ, মোৰ ইয়াৰ পৰা বস্তু দৰকাৰ। আপুনি এইখন মানে গাড়ীৰ শ্মশান বুলি ক'ব পাৰি নেকি? তেনেকুৱাই ধৰক আৰু মানে গোটেই বেয়া বেয়া গাড়ী যিবোৰ মানে গাড়ী অলৰেডি যিবিলাক গাড়ী তাৰমানে মৰি গৈছে, তাই এই গাড়ীবোৰ আপুনি ইয়াতে থৈ দিছোঁ। আৰু সেইবোৰ স্ক্ৰেপ কৰি বিকিব, আৰু ইয়াত যিবোৰ পাৰ্টছ মানে বুলি ক'লে মানে কি হয়, আপুনি কাটি দিয়াটো বুজায়। মই সেই যিহেতু গাড়ীবোৰ মোৰ দৰকাৰ আছে কাৰণে মই কাটি দিয়া নাই, নহ'লেতো কাটিবলৈ বেছি সময় নালাগে, এইখিনি গাড়ী কাটিবলৈ এমাহো নালাগিব চাগে। দৰকাৰ মানে কি দৰকাৰ? বস্তুবোৰ মোৰ দৰকাৰ সেইটো লাগে, পাৰ্টছবোৰ দৰকাৰ। মোৰ কাৰোবাৰ বোলে চকজাব এটাকে লাগিলে বা কাৰোবাৰ কিবা এটা চিট এটাকে লাগিলে, সেনেকুৱাকে মই মানে আমি যিবিলাক মেকানিকৰ ওচৰত যিবোৰ আমি গাড়ী মেৰামতি কৰিবলৈ দিওঁ বা আপোনাৰ যেতিয়া গেৰেজত গাড়ী মেৰামতি কৰিবলৈ দিয়া হয়, তেতিয়া যিবোৰ ব্ৰেণ্ড নিউ যিবোৰ যন্ত্ৰপাতি, তাৰ বিপৰীতে এনেধৰণৰ ছেকেণ্ড হেণ্ড বা তেনেধৰণৰ যিটো মেনেজ কৰি দিয়া হয়, আৰু ইয়াৰ পৰাই নিয়ে তাৰমানে আমি দিওঁ বা দিবলৈ আমি সক্ষম। সেইটো কাৰণে কিছুমানে নোৱাৰে নতুন গাড়ী এটা এফৰ্ড কৰিবলৈ, পুৰণা গাড়ীটো চলাই আছে, ইমান পইচা ভৰিব নোৱাৰে। যিহেতু দিল্লী বোম্বাই চাইডে এনেকুৱা ব্যৱসায়বোৰ ভালকৈ চলাই আছে তাহাঁতি, যে পুৰণা বস্তুবোৰ তাহাঁতি চাফ চিকুণ কৰি বা আকৌ অকণমান ঠিক ঠাক কৰি বিক্ৰী কৰি দিয়ে। মই সেইটোৱে চিন্তা ধাৰণাত এখন খুলিছিলোঁ, খালি এতিয়াতো চলাব নোৱাৰিম বুলি গম পালোঁ। আপোনাৰ এইটো চিল কৰিব এতিয়াতো দ্বিতীয় অফিচে এইটো আপোনাৰ চিল কৰিব। গম পাইছোঁ কৈছে, আৰক্ষীও আহিছে, মেজিষ্ট্ৰেটো আহিছে, কাগজ পত্ৰ কৰি নল'লে তাৰমানে আপুনি? নাই মইতো আমাৰ যিটো এনেই নীতি নিয়ম যে ট্ৰেড লাইচেঞ্চখন লাগে, আপোনাক ইনকম টেক্সখন লাগে বা সেইখিনি মই কৰি লৈছোঁ। আৰু মই জানো এইটোৱে যে আপুনি বেয়া কাম এটা নকৰিলে হ'ল, মই চুৰ ডকাইত নকৰাটোহে বেয়া কাম নাই বুলি। যদি তেনেকুৱা কিবা আছে মই এতিয়া দি দিব লাগিব, চম্ভালি দিব লাগিব। আৰু ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে এই যিখন ভঙা চিঙা যিবোৰ গাড়ী আছিলে বা যিবোৰ দুৰ্ঘটনাত পতিত হোৱা গাড়ী বা যিবোৰ গাড়ীৰ গৰাকীয়ে সেই গাড়ীবোৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰা বুলি ভাবি সেই গাড়ীবোৰ এনেধৰণৰ লোকক গতাই দিয়ে, আৰু তেওঁ সেই গাড়ীবোৰ এনেধৰণে কাটি স্ক্ৰেপ হিচাপে বিক্ৰী কৰে, বা ইয়াৰ যিবোৰ ব্যৱহাৰযোগ্য যিসমূহ যন্ত্ৰপাতি সেই যন্ত্ৰপাতিসমূহ এনেধৰণে বিভিন্ন গাড়ী ভাল কৰা মেকানিকসকলৰ ওচৰত বিক্ৰী কৰি আহিছে। মই দেখুৱাইছোঁ পুনৰ যে বৃহৎ সংখ্যক
গাড়ী এনেধৰণে এই গড়মূৰৰ নপামস্থিত এই যিটো এলেকা, যিটো গুদাম, ইয়াতে আহি ইতিমধ্যে আজি ৰেড কৰিছে যোৰহাটৰ পৰিবহণ বিভাগে আৰু স্থানীয় আৰক্ষীৰ সহযোগত, আৰু এইটো চিল কৰি দিয়া হ'ব আৰু প্ৰতিখন গাড়ীৰ যি নথি-পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰিব আৰু পৰীক্ষা কৰাৰ পাছত এই ক্ষেত্ৰত যোৰহাটৰ পৰিবহণ বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আমাক জানিবলৈ দিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।